সকলোকে নমস্কাৰ জনাইছোঁ আৰু অম্বুবাচী মেলা কেইদিনত এটা বিষয় লৈ পেলাই বহুত বিতৰ্ক হৈ আছে আৰু সেই বিতৰ্কটো লৈয়ে আজি ভিডিঅ'টো প্ৰথমতেই যাওঁ সেই বিতৰ্কটো কি আছিলে সেই বিতৰ্কটো আছিলে সেন্দুৰ আমি যি সেন্দুৰ কপালত ব্যৱহাৰ কৰোঁ এই সেন্দুৰটো আমি যেতিয়া দোকান এখনত সেন্দুৰ এটা কিনিবলৈ যাওঁ সেই দোকানীজনক আমি সুধো নেকি যে তুমি হিন্দু নে তুমি মুছলিম নে তুমি মিয়া নে কি মুঠতে আমি সুধো নেকি আমি জাত পাতৰ বিচাৰ কৰোঁ নেকি আমি নকৰোঁ নহয় জানো ঠিক তেনেকৈয়ে অম্বুবাচী মেলাত কিছুমান বহুত মানে একদম সেন্দুৰ বেপাৰী বহুত আহিছে এটা কোৰ হয় কি হয় সেইবিলাক তেওঁলোকে কি কৰিব লাগিব যদি সেই মিয়ায়ে সেন্দুৰ বিক্ৰী কৰিব নালাগে তেন্তে হলে সেই কমিটিয়ে সেইবিলাক চকু দিব লাগিছিল বা কমিটিয়ে সেইবিলাকত বাধা দিব লাগিছিল কিন্তু কমিটিয়ে বাধা দিয়া নাই কিয় দিয়া নাই কাৰণ তেওঁলোকৰ এটা মাথা আছে সেইকাৰণে বাধা দিয়া নাই আৰু তাতে দুজনীমান একেবাৰে কোলা কোলা চশমা লগাই দুজনীমান মহিলা জ্ঞানী মূৰ্খ সেই মূৰ্খকেইজনী গৈ পেলাই কি কৰিছেগৈ তাত একদম সেন্দুৰ বেপাৰীবিলাকক ধৰিছেগৈ মিয়া মানুহে কিয় সেন্দুৰ বিক্ৰী কৰিব সেই মহামূৰ্খকেইজনীক কৈছোঁ মই যিবিলাকে সেন্দুৰক লৈ বিতৰ্ক কৰি আছে সেইখিনিক কৈছোঁ যেতিয়া দোকান এখনৰ পৰা আপোনালোকে ৰসগোল্লা এটা কিনিবলৈ যায় বা মিঠাই কিনিবলৈ যায় তেতিয়া আপোনালোকে চাইনে আজিকালিতো প্ৰায়বিলাক হোটেলতে মিয়াই কৰ্মচাৰী মিয়া মাইকীবিলাকেই দিয়ে তেতিয়া আপোনালোকে কয় নেকি আমি ইয়াত ভাত নাখাওঁ আমি মাছে মাংস ইয়াত নাখাওঁ কয় নেকি কেতিয়াও নকয় কিন্তু ইফালে কি হৈ আছে মিয়াই সেন্দুৰ বেচা লৈ পেলাই হুলস্থুল হৈ আছে কিন্তু সিফালে কি কৰি আছে আমাৰ ৰাষ্ট্ৰপতিয়ে কি কৰিছে সন্মান জনাইছে আৰু কি সন্মান জনাইছে আপোনালোকক মই কৈ দিছোঁ শুনক মহামূৰ্খখিনিক কৈছোঁ যিখিনিয়ে সেন্দুৰক লৈ বিতৰ্ক কৰি আছে মই সেইখিনিক কৈছোঁ মোহৰ পৰা একদম তৎপোৱা নাই দেই এহাতে মিয়া মুছলমানৰ দোকানীৰ পৰা পূজাৰ সামগ্ৰীটোতো কিনাই মই আপোনালোকক ক'লোঁ নহয় একে মিঠাই মই বাৰু মিঠাই বা মণিহৰি এইবিলাক সেন্দুৰ কিনা সেই কথাটোহে কৈছোঁ নহয় জানো কিন্তু পূজা সামগ্ৰী যে কিছুমানে বিক্ৰী কৰে সেইখিনিও জানো কি প্ৰায়বিলাকে আজিকালি অসমীয়া কেইজনে ব্যৱসায় কৰেহে চব মিয়াই কৰে আপোনালোকক একে অপ্ৰিয় হ'লেও এইটো সত্য কথা কৈছোঁ মিয়াই কৰে ঈদতে দেখিলোঁ ঈদ হোৱাৰ লগে লগে মাজতে যে ঈদ গ'ল ইয়াত গুৱাহাটীৰ ৰেপিড' চালকেই নাই কিয় নাই কাৰণ প্ৰায় সেই ল'ৰাখিনিয়ে আহি পেলাই ইয়াত কৰ্মসংস্থাপন কৰি খাই আছেহি আৰু তাৰপিছত কি হৈছে আনহাতে বহু মঠ মন্দিৰৰ পূজা মণ্ডপ ভাস্কৰ্য নিৰ্মাণ কৰি পদ্মশ্ৰী পালে অসমৰ সন্তান নুৰুদ্দিন আহমেদ একাংশ ভক্তৰ কি যে বিড়ম্বনা নুৰুদ্দিন আহমেদক কি কৰিছে পদ্মশ্ৰী দিছে সন্মান দিছে আৰু পাইছে কোনে নুৰুদ্দিন আহমেদে আৰু কিহৰ কাৰণে কৈছে এই হেৰিবিলাকে মন্দিৰবিলাকত যে ভাস্কৰ্য নিৰ্মাণ কৰে মানে অংকন কৰে যে তেওঁলোকক পদ্মশ্ৰী বঁটা দিছে কোনে দিছে ৰাষ্ট্ৰপতিয়ে এতিয়া লাজ পোৱা নাইনে আৰু আছে কিছুমান কথা তাৰপিছতে আহোঁ বহুতে নাজানে কিন্তু দেই বহুতে কিছুমান কথা নাজানি পেলাই মই সেইকাৰণে কৈছোঁ জ্ঞানী মূৰ্খ আৰু কি কৰে অসমখন মানে এইবিলাক বিতৰ্ক কিছুমান লৈ পেলাই হৈ হাল্লা কৰে ময়ো কালি কিনি আনিছোঁ মই মিয়া মানুহৰ পৰাই কিনি আনিছোঁ সেন্দুৰ ব্যৱহাৰ কৰা নাই কাইলৈ যেতিয়া আমি চোৱা খেদিম তাৰপিছত সেইটো সেন্দুৰ ব্যৱহাৰ কৰিম আৰু কিনি আনিছোঁ তাত আমি বিচাৰ কৰিবলৈ যোৱা নাই কাৰণ সেইবিলাক আমাৰ সময় নাই আমি কাজিয়া লগোৱা ধান্দাত নাথাকোঁ আমি কেনেকৈ সকলোখিনি মিলিজুলি থাকোঁ আমি সেইটোহে ধান্দা কৰোঁ এতিয়া কথা হ'ল শুনক বহুতে নাজানে যে অযোধ্যাৰ ৰাম মন্দিৰটো যে স্বয়ং কোনে বনাইছিলে অযোধ্যাৰ ৰাম মন্দিৰৰ ৰামজনক যে কোনে নিৰ্মাণ কৰিছিলে দুগৰাকী শিল্পীয়ে নিৰ্মাণ কৰিছিলে আৰু সেই দুগৰাকী শিল্পী কোন আছিলে বাৰু আপোনালোকে জানেনে পশ্চিমবংগৰ কিন্তু মিয়া আছিলে বাংলাদেশী মুছলমান তেওঁলোকে কিন্তু নিৰ্মাণ কৰিছিলে সেইবুলি কি ৰাম মন্দিৰটো ভাঙি দিছে নেকি নাই দিয়া নহয় আৰু সেই পশ্চিমবংগৰ বাংলাদেশী মুছলমান কোন নামকেইটা কি আছিলে জানেনে নাই জামালুদ্দিন আৰু তেওঁ পুত্ৰ আল্লাদিন এই দুইটা মিয়া পিতা পুত্ৰৰ হাতেৰে নিৰ্মিত ভগৱানৰ ৰামচন্দ্ৰৰ মূৰ্তিত সমগ্ৰ বিশ্বৰ হিন্দুসকলে পূজা অৰ্চনা কৰিছে তদুপৰি ৰাম মন্দিৰৰ ৰাম দৰবাৰৰ মূল খনিকৰজনৰ নাম নাৱাজ শ্বৰীফ তেওঁৰ সৈতে আন বহুকেইগৰাকী মুছলমান ভাস্কৰ্য শিল্পী এই কামত নিয়োজিত হৈছিল কামাখ্যাত মুছলমানৰ সেন্দুৰ বিক্ৰেতাৰ প্ৰতি নিৰ্দয় আচৰণ মহিলাগৰাকী অভিজ্ঞতাৰ পৰিচায়ক গতিকে মই এইখিনি এজন জ্যেষ্ঠ সাংবাদিকৰ পৰা মানে কপি কৰিছোঁ আৰু তেওঁৰ পৰাই কপি কৰি পেলাই আপোনালোকক দিছোঁ মহামূৰ্খ কিছুমানে বহুত জ্যেষ্ঠ কিছুমান হেৰিয়েও মানে কি কৰে এই হেৰিটো লৈ পেলাই সেন্দুৰক লৈ পেলাই বিতৰ্ক কৰি আছে আৰু সেইকাৰণে ভাবিলোঁ যে মই ভিডিঅ' আকাৰে এইটো দি দিওঁ
এতিয়া আপোনালোকক কওঁ শুনকচোন, সেই মুছলমান মিয়া যে মাৰি থাকে, মই ক'লোৱেই ন, তাত চব গৈছে। পীযুষ হাজৰিকাৰ পৰা আদি কৰি মন্ত্ৰী বিধায়কসকল তাত গৈছে, অম্বুবাচী মেলাত গৈছে। কিয়? তেওঁলোকৰ মুখৰ পৰাতো কোৱা নাই যে আমুক নাহিবি তামুক নাহিবি কোৱা নাই নহয়। কালি মোৰ লগতো এগৰাকী মুছলমান মানুহ গৈছে তাত। কি হ'ল এতিয়া? তেওঁ ৰোজা ৰাখিছে, কালি ৰোজা ৰাখি পেলাই গোটেই পাহাৰ তেওঁ একটোপা পানী নোখোৱাকৈ মোৰ লগত একদম পূৰা মন্দিৰ দৰ্শন কৰি পেলাই আহিছে। কি হ'ল? তাত কিবা লাভ হ'লনে? মানে বেলেগৰ কথা কৈছোঁ, পাৰিবনে? আমাৰ অসমীয়া মানুহে কি হ'ব, ঘটিয়ে পানী খাব, বা মই হ'লেও ঘটিয়ে পানী খাই আজি ভিডিঅ'টো মানে প্ৰস্তুত কৰাৰ সময়ত আপোনালোকে বিশ্বাস কৰিবনে, তাৰ আগমুহূৰ্তত কালি গৰমেই সোমাইছে নে কিয়ে সোমাইছে, মই AC একেবাৰে বেয়া পাওঁ, AC তলত মই নাথাকোঁ, কিন্তু আজি মই AC ভিতৰত সোমাই আছিলোঁ। আৰু এতিয়া এই 5টা বজাত আহি ভিডিঅ'টো প্ৰস্তুত কৰোঁ। গতিকে সেইখিনি আপোনালোকক ক'লোঁ। আৰু তাত কোনেও কিন্তু এইবিলাক বিতৰ্ক কৰাই নাই। আৰু সেই কোন মহিলা দুজনী জানো, সেইকেইজনীও আচলতে কি হ'ল, সেন্দুৰ বেচিবৰ কাৰণে বোলে তাত দোকান দিবলৈ ঠাই বিচাৰি ফুৰিছিলে, শুনামতে আৰু দেই, ঠাই বিচাৰি ফুৰিছিলে, কিন্তু সেই ঠাই তেওঁলোকক মানে নাই দিয়া, ঠাই নাপালে, আৰু সেইকাৰণে সেইবিলাক বিতৰ্ক কৰিছে। এয়া কেইদিনীয়া চমক, দুদিনীয়া চমক, আৰু সেই দুদিনীয়া চমকতে কি কৰিছে তেওঁলোকে, একদম মানে তুলপাৰ লগাইছে। অম্বুবাচী মেলাত কিয় মিয়াই সেন্দুৰ হেৰি কৰিব? সেইকেইজনীক কৈছোঁ, ঘৰলৈ যেতিয়া মণিহাৰী বেপাৰীকেইটা আহে, তেহেঁতকেইজনীয়ে চাগে ভিতৰত সোমোৱাই লয় মানে ভিতৰত সেই বাৰান্দা চাৰান্দাই বহুৱাই লৈ পেলাই চাগে কিমান ফুচুলাই বস্তু ল'বলৈ চেষ্টা কৰে। এইবিলাক মহিলাই আকৌ কি কৰে, মিয়া বুলি কৈ পেলাই হেৰি কৰে। আৰু কাপোৰৰ দোকানত আজিকালি আপোনালোক ফেঞ্চি বজাৰত যাবচোন, মাইকীকেইজনী হয়তো ইয়াৰে হয় দেই, গুৱাহাটীৰে হয়, ফেঞ্চি বজাৰত যাবচোন, প্ৰায় সংখ্যকেই মিয়া মানুহ বা বিহাৰী মানুহ। এতিয়া তেওঁলোকক কি পাৰিব নেকি? সেইখিনি মানুহক খেদি দিলে ফেঞ্চি বজাৰেই নাইকিয়া বুলি কৈছোঁ। বোলে যদি কয় বোলে তহঁতে ইয়াত দোকান দিব নোৱাৰিবি, তহঁতে ইয়াত কৰ্ম কৰি খাব নোৱাৰিবি, তেতিয়াহ'লে ফেঞ্চি বজাৰ জিৰ'। আৰু সেই মহামূৰ্খকেইজনী আহি পেলাই লাগিছেহি কি সেন্দুৰ, আৰু তাকে দেখি দুজনী মানে একেবাৰে দুটা মানে গণ্যমান্য হেৰিয়া, আৰু মানে ড্ৰেছ পোছাকত গণ্যমান্য, কিন্তু তেওঁলোকৰ মাথাকেইটা গণ্যমান্য নহয়। আৰু সেইকাৰণে আচলতে তেনেকুৱা বিতৰ্কমূলক কিছুমান হেৰি দি থাকে, মানে বক্তব্য ৰাখি থাকে, যেনে তেনে মানে অসমখন কি হ'ব লাগে, কাজিয়া পেচাল লাগি থাকিব লাগে, মানে ইটোৱে সিটোক মাৰপিট কৰিব লাগে, তেওঁলোকৰ ধান্দা হ'ল সেয়াই। গতিকে কৈ অন্ত নপৰে। আৰু আজি হ'ল 3 নম্বৰ দিন, কাইলৈ আজি ৰাতি আচলতে হেৰি হ'ব, অম্বুবাচী মেলা শেষ হ'ব। আৰু দেখিছে একদম ভক্তৰ সমাগম, নহয়নে? তাত কোনেও কাকো বাধা দিব পৰা নাই, যোন জাতিয়ে নহওক কিয়, জাতি ধৰ্ম নিৰ্বিশেষে বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই নীলাচল পাহাৰ ভৰি পৰিছেহি। আৰু এচাম লাগিছে মিয়া সেন্দুৰক লৈ পেলাই, তেওঁলোক আহিছে ভক্তিভাৱেৰে ভক্তি কৰিবলৈ, আৰু আমাৰ এচামে আকৌ মিয়াক লৈ পেলাই একেবাৰে হাই হুলস্থুল। মানে এতিয়া এনেকুৱা হৈছে, হেৰি মিয়াই মানে নাহাগিলেও গোন্ধায়, নাপাদিলেও গোন্ধায়, তেনেকুৱা হৈছে। কিন্তু তেওঁলোকক, সেই মাইকীকেইজনীক কৈছোঁ, যিকেইজনীয়ে যে মাইকীয়ে সেন্দুৰ লৈ পেলাই মিয়া কৈ পেলাই যে আছে, তেওঁলোকে মুখ্যমন্ত্ৰীক ধৰকগৈচোন, মুখ্যমন্ত্ৰীৰ অফিচত মানে চেনেল জানেই নহয়, মুখ্যমন্ত্ৰীৰ পত্নী কিমান চেনেল আছে, কিমান কি আছে জানেই নহয়, যিমান তেওঁলোকৰ মানে প্ৰপাৰ্টি আছে তাত কিন্তু মিয়াই নিয়োজিত হৈ আছে। সেইসকলক কৈছোঁ, যিসকলে মিয়া কৈ আছে, তেওঁলোকক কৈছোঁ, তাত গৈ পেলাই তেওঁলোকে কওকগৈ যে মিয়া মানুহক ইয়াত কিয় কৰ্মচাৰী ৰাখিছে, মিয়া মানুহক ইয়াৰ পৰা খেদাই দিয়ক। তেনেকৈ ক'ব পাৰিবনে? নোৱাৰে। আৰু সেইকেইজনী মহামূৰ্খকেইজনীয়ে কি কৰিছে, নীলাচল পাহাৰত গৈ পেলাই ক'লা চশমাযোৰ কপালত ৰাখি পেলাই এযোৰ সেই ছেট এটা লগাই লৈছে, লৈ পেলাই কৈছে যে হেৰি মিয়া মানুহে কিয় সেন্দুৰ বেচিব, মিয়া মানুহে কিয় সেন্দুৰ বেচিব, সেই ঠিক তেনেকুৱা কথা। গতিকে বন্ধু বান্ধৱীসকল, আৰুনো কিমান কম, মিয়া বিতৰ্ক আপোনালোকে এইবিলাকৰ কথাত যদি হেৰি কৰে, নিগমে মৰিব, কাজিয়া লাগি মৰিব। আৰু মিয়া নহ'লে একো কাম নহয়েই, আপোনালোকক কৈ দিছোঁ। কেইজন অসমীয়াই মানে কাম কৰিব পাৰে, কেইজন অসমীয়াই গছত উঠিব পাৰে, কেইজন অসমীয়াই ঘৰৰ কাম কৰিব পাৰে, কেইজন অসমীয়াই মাটি কাটিব পাৰে, চব ঠগী। অসমীয়াখিনি মুঠতে কামডাল লগালে ঠগী। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। যিমান বিতৰ্ক কৰে কৰি থাকক, যিমান মোক গালি পাৰে পাৰি থাকক, মোৰ তাত একো মতলব নাই, হোৱা কথাটোতো কমেই। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।